আঁকি উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন তেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা কি কৰিছিলোঁ ঘৰখনৰ ভালৰ বাবে চিন্তা কৰিহে কৰিছিলোঁ কিন্তু আচৰিত হৈছোঁ ঘৰখনত সকলোৱে মোক ভুল বুজিছে কিয় এইটো আঙুঠি তুমি কাৰ কাৰণে বনাইছিলা মই ভালদৰে জানো মৰা মানুহৰ আঙুঠি পিন্ধাই মই শুভ কামত বিঘিনি নঘটাওঁ মই আপোনাক হাত জোৰ কৰি কৈছোঁ মোৰ অৱস্থাটো এবাৰ বুজিবলৈ চেষ্টা কৰক আৰু প্লিজ এতিয়া আপুনি ইয়াৰ পৰা যাওক এনেকৈ আৰু কেতিয়াও মোৰ ঘৰলৈ মোক বিচাৰি নাহিব এইখন কি চেক আপোনাৰ পৰা দুবৰি লোৱা টকাখিনি মই আপোনাক ঘূৰাই দিব বিচাৰিছোঁ কিন্তু এতিয়াই মোক টকাখিনি কিয় ঘূৰাই দিব লাগে মইতো বিচৰা নাই আপুনি বিচৰা নাই মই সেইটো জানো তথাপিও এই টকাখিনি মই আপোনাক ঘূৰাই দিয়াটো দায়িত্ব বুলি ভাবোঁ আচলতে দুবৰিয়ে মোক এবাৰো নোকোৱাকৈ আপোনাৰ পৰা টকাখিনি লোৱাত মোৰ কিবা ভাল লগা নাই মানে প্ৰথমে এনেকৈ নাই নাই তুমি মনত বেয়া পাই থাকিব নালাগে সঁচা কথা ক'বলৈ গ'লে দুবৰিয়ে মোৰ পৰা পইচা বিচৰাই নাছিল মইহে তাই বিপদত পৰা বুলি জানিব পাৰি অকণমান সহায় কৰিম বুলি ভাবিলোঁ আপোনাৰ পৰা এইখিনি সহায় পোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ মাথো আপোনাক মই এটা অনুৰোধ কৰিব বিচাৰোঁ ভৱিষ্যতে যদি কেতিয়াবা দুবৰিয়ে আপোনাৰ পৰা কিবা হেল্প বিচাৰে প্লিজ আপুনি মোক ক'ব নিশ্চয় কিন্তু তোমালোকৰ ঘৰখনৰ ইমান এটা বিপদৰ সময়ত মোৰ কিবা বৰ্তমান পইচাখিনি ল'বলৈ ভাল লগা নাই যদি বেয়া নোপোৱা এইখিনি এতিয়া একো নাই আপুনি এতিয়া সেইবোৰ একো ভাবিব নালাগে প্লিজ চেকখন ৰাখক আৰু মোক মোৰ কৰ্তব্য কৰিব দিয়ক নিহাৰিকাৰ ঠাইখিনি যে এনেকৈ কেতিয়াবা খালী হৈ থাকিব মই ভবাই নাছিলোঁ কি কৰিম এয়া আমাৰ দুৰ্ভাগ্য কিছুমান মানুহে কেতিয়াবা কাৰোবাৰ জীৱনলৈ ভাগ্য কঢ়িয়াই আনে আৰু কিছুমানে দুৰ্ভাগ্য তোমাৰ মতলব কি কোৱাচোন কি কৰিলোঁ মই ঘৰখনৰ মানুহখিনিক তুমি শান্তিত থাকিব নিদিওঁ বুলি ভাবিছা নেকি মই কাৰো অশান্তি কৰিব খোজা নাই যিটো সঁচা সেইটোহে কৈছোঁ তাতে মোক কোনোবাই বেয়া পালেও মোৰ আপত্তি নাই তোমাক দেখিছোঁ কথা কৈ একো লাভ নাই
আচৰিত হৈ যাওঁ মানুহবোৰে বাৰু এতিয়াও মোৰ কথাটো কিয় বুজি পোৱা নাই খং কৰিব লাগে কাক কৰিছে কাক কি হৈছে তোমাৰ তোমাক আৰু কিমান কম এইবোৰ কথা ভাবি মন বেয়া কৰি নাথাকিবলৈ মন বেয়া নকৰি আৰু কি কৰি কোৱা তুমি শুনা নাই মায়ে যে কি কথা কৈছে মইতো কোৱা নাই তুমি কোৱা নাই জানো কিন্তু অনবৰতে মাৰ এইবোৰ কথা শুনি থাকিলে মই কেনেকৈ থাকিম কোৱাচোন হ'ব ৰ'বা মই সোনকালে কিবা এটা কৰি আছোঁ কি কৰিবা তুমি ঘৰত যদি সদায় এনেকুৱা পৰিস্থিতি হৈ থাকে প্ৰয়োজন হ'লে তুমি আৰু মই ঘৰ এৰি গুচি যাম কি অঁ প্ৰয়োজন হ'লে তুমি আৰু মই ক'ৰবাত ভাড়াঘৰ লৈ থাকিম তেতিয়া সকলো শান্তিত থাকিব পাৰিব নাই নাই তুষাৰ তুমি মোক কি কৈছা মই যি কৈছোঁ বহুত চিন্তা কৰিয়ে কৈছোঁ এনেকৈ আৰু সদায় অশান্তিত থাকিব নোৱাৰি মই পাৰিলে আজিয়ে দেউতাৰ লগত কথা পাতিম নাই নাই তুষাৰ তুমি এইবোৰ কথা নাভাবিবা দেউতাই এইবোৰ কথা শুনিলে তেওঁৰ মনত বৰ দুখ পাব আৰু ঘৰখনৰ এইটো পৰিস্থিতিত যদি আমি ঘৰ এৰি আঁতৰি যাওঁ মানুহে কি বুলি ক'ব কোৱা আনে কি কয় সেই কথা মই ভাবি নাথাকোঁ মোৰ কথা হ'ল মই অলপ শান্তি বিচাৰোঁ চে দুবৰী খবৰ এটা পোৱা নাই কেনেকৈ বা আছে তাই ফোন এটা কৰিবলৈও কিবা মনটো ভাল লগা নাই তাই কিবা বেছি ডাঙৰ প্ৰব্লেমত পৰা নাইতো হে ভগৱান ভালে ৰাখিবা তাইক দেউতা দেউতা কি হৈছে দেউতা দেউতা মা দেউতাৰ কি হৈছে নাজানো নহয় চুজুত কিবা খোৱা বস্তু লাগি ধৰিছে নেকি কেনেকুৱা কৰিছে চাওকচোন দেউতা কি হৈছে দেউতাৰ মানুহবোৰে ঘৰখনত ঘটি থকা সকলোবোৰ ঘটনাৰ বাবে মোকে দুখী বুলি ভাবিছে মোৰ বৰ ভয় লাগিছে হেৰা তুমি এইবোৰ কথা অনবৰতে কৈ নাথাকিলে নহয়নে ঘৰখনত ইমান এটা ডাঙৰ ঘটনা ঘটি গ'ল মানুহবোৰৰ মনবোৰ এনেই বেয়া তেনেস্থলত তুমি ময়ো এইবোৰ কথা মনৰ ফূৰ্তিত কোৱা নাই নিহাৰিকাক মই মোৰ নিজৰ ছোৱালীৰ নিচিনা মৰম কৰিছিলোঁ তাইৰ আকস্মিক মৃত্যুত মোৰ মনত কিমান আঘাত লাগিছে আপুনি নুবুজিব নিহাৰিকাৰ মৃত্যুৱে কেৱল তোমাকে দুখ দিয়া নাই ঘৰখনৰ প্ৰত্যেককে সমানেই দুখ দিছে কিন্তু এতিয়া জানো আমি হৈ যোৱা কথাবোৰ ভাবি থাকি কিবা লাভ আছে যাবলগীয়া জন্তু গুচি গ'ল মোৰ এটাই আক্ষেপ নিহাৰিকাৰ মনৰ ইচ্ছাৰে আমাক এৰি থৈ গুচি যোৱা নাই হেৰা তুমি তাইক যাবলৈ বাধ্য কৰোৱা হৈছে তুমি পাগল হৈছা নেকি কি একেবোৰ কথাকে কৈ থাকা আপোনালোকে এতিয়াও আচল ৰহস্যটোৰ কথা বুজি পোৱা নাই সেইকাৰণেহে তেনেকৈ কৈছে কি ৰহস্যৰ কথা ক'ব বিচাৰিছা তুমি তাই আমাৰ ঘৰখন শেষ কৰি দিব মই কৈ দিছোঁ তাইৰ মতলব কি মই খুব ভালদৰে বুজি পাইছোঁ হেৰা মনে মনে থাকাচোন তোমাৰ এইবোৰ কথা সেই ছোৱালীজনীৰ মনত কিমান দুখ দিব পাৰে তুমি জানানে তোমাৰ এইবোৰ ধাৰণাৰ বাবে দেখিছোঁ ঘৰখন থান বান হৈ যাব থান-বান হৈ যাবলৈ বাকী নাই থান-বান হৈয়ে গৈছে ভাল কুলক্ষণী এজনী ঘৰ আহি সোমোৱালে ৰাম হেৰা কি হ'ল পাদী হেৰি হেৰি কি হ'লনো চাওঁ চাওঁ পানী খাওকচোন লাহে লাহে কি হ'লনো দেউতা দেউতা কি হৈছে দেউতা দেউতা মা
দেউতাৰ কি হৈছে নাজানো নহয় চকুত কিবা খোৱা বস্তু লাগি ধৰিছে নেকি কেনেকুৱা কৰিছে চাওকচোন দেউতা কি হৈছে দেউতাৰ পানী হেৰা বৰদেউলাটোৰ খবৰটো শুনিছানে? শুনিছোঁ। ভাত খাই থাকোঁতে বোলে চচনি লাগি একেবাৰে হস্পিটেল পালেগৈ। তাকেহে ঘৰখনত এইটোৰ পিছত সেইটো ঘটনা ঘটি আছে। এৰা দিয়ক, বৰদলৈৰ বোৱাৰীজনী হঠাৎ মূৰ ঘূৰাই পৰিল মানে একেবাৰে গুচিয়ে গ'ল। দুখবোৰ হাম কাটিব নাপাওঁতে এতিয়া আকৌ দাদা হস্পিটেলত। দাদাৰ প্ৰব্লেমটো অকণমান বেলেগহে। মানে চচনি খাওঁতে মানুহজনক হস্পিটেলত ভৰ্তি কৰে নে? মোৰ মতে বেমাৰ বেলেগহে। তাৰমানে আপুনি কিবা গম পাইছে? গম পোৱা নাই সঠিককৈ, সন্দেহহে হৈছে। মানুহজনক বিপদে লগে নেৰা হৈছে। তুষাৰৰ বিয়াখন পাতি দিয়াই ঘৰখনৰ কাৰণে কাল হ'ল। ছোৱালীজনীৰ কিবা এটা গণ্ডগোল আছে। কথাটো ময়ো কোৱা শুনিছোঁ। সিহঁতৰ ঘৰখনত বোলে আজিকালি কিছু খেলি মেলি হৈ আছে। নবৌৱে বোলে তাইক মাত বোল কৰাটোৱে বন্ধ কৰিছে। ভালকৈ চোৱা চিতা কৰি কিবা প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগিছিল। কথাটো বা তেওঁলোকে ভাবিছেনে নাই? ডাইৰেক্ট এইবোৰ কথা সুধিবলৈ ভাল নালাগে নহয়। তাকে ভাল হওক বুলি ঘৰখনক কিবা এষাৰ ক'বলৈ গৈ যদি অপমানে পাওঁ। হয় দিয়ক, ভগৱানে আৰু একো ডাঙৰ বিপদ নকৰিলে হয়। কিছুমান মানুহে মানুহৰ জীৱনলৈ দুৰ্যোগ কঢ়িয়াই আনিম বুলিয়ে আনে আমাৰ ঘৰখনতো তেনেকুৱাই কিবা এটা ঘটিছে মই ইমানকৈ কৈ আছো নাই কোনেও নুশুনে এইবোৰ কথা মই এনেই নকওঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কওঁ মা প্লিজ তুমি অলপ মনে মনে থাকা নাথাকো মই মনে মনে এটা কথা মনত ৰাখিবি দেউতাৰো যদি কিবা এটা হয় নহয় মই কাকো সুদাই নেৰো বিপদে যেন মোৰ পিছ নেৰা হৈছে অলকেশ দা মই ভাগৰি পৰিছো আকৌ কি বিপদ হ'ল দেউতাৰ হঠাৎ গা বেয়া হ'ল এতিয়া হস্পিটেল লৈ গৈছে হয় নেকি কেতিয়া আজি দুপৰীয়া ভাত খাই থাকোতে হঠাৎ চৰচৰণি খাই ডিঙিত খোৱা বস্তুবোৰ লাগি ধৰিছিল গা বেছিকৈ বেয়া হোৱাৰ বাবে এতিয়া হস্পিটেল লৈ গৈছে ভাল হৈ যাব দিয়া তুমি বেছিকৈ চিন্তা কৰি থাকিব নালাগে চিন্তা নকৰাকৈ কেনেকৈ থাকিম বাৰু কওকচোন মানুহবোৰে ঘৰখনত ঘটি থকা সকলোবোৰ ঘটনাৰ বাবে মোকে দুখী বুলি ভাবিছে মোৰ বৰ ভয় লাগিছে অলকেশ দা সঁচাকৈ বাৰু মই এই ঘৰখনৰ বাবে অমংগলীয়া নেকি কি কথা কৈছা তুমি এইবোৰ তোমাৰ দৰে এজনী শিক্ষিত ছোৱালীৰ মুখত এইবোৰ কথা শোভা নাপায় মই জানো কিন্তু অনবৰতে মানুহবোৰৰ মুখত এইবোৰ কথা শুনি থাকি মই ভাবিবলৈ বাধ্য হৈছো মানুহবোৰে নিশ্চয় কিবা এটা বিচাৰি পাইছে সেইকাৰণে তেওঁলোকে তেনেকৈ ভাবিছে তুমি অপ্ৰয়োজনীয় কথা কিছুমান ভাবি আছা দুবৰী মানুহবোৰৰ কথাবোৰ সঁচা নহয় নহয় অলকেশ দা এনেকুৱাওতো হ'ব পাৰে ঘৰৰ মানুহবোৰক মই আঘাত দিয়াৰ বাবে তেওঁলোকৰ হাও লাগিছে সেইবাবে এইবোৰ হৈছে চাগে কিবা এটা কৰি ঘৰৰ মানুহবোৰৰ ওচৰত মই ক্ষমা খুজিব পৰা হ'লে নাই নাই দুবৰী তুমি এতিয়া এইবোৰ কথা ভাবিব নালাগে ঘৰত বৰ্তমান আকাশৰ বিয়াৰ কথা চলিছে তেনে সময়ত তুমি ঘৰলৈ গ'লে অপমান পাইহে ঘূৰি আহিব লাগিব যেনেকৈ নহওক বিয়াৰ সকলো যা যোগাৰ হৈ যাব অকল আমাৰ যোগাৰ হ'লেই নহ'ব নহয় ছোৱালী ঘৰৰ মানুহে বা ইমান কম দিনৰ ভিতৰতে বিয়াখন পাতিবলৈ মান্তি হয়নে নহয় তেওঁলোক ৰেডি আছে মই এপাক আহোঁগৈ তেনেহ'লে কিবা অসুবিধা হ'লে মোলৈ ফোন এটা কৰিবি হ'ব দেউতাক আছে হস্পিটেলত তাৰ আকৌ ঘৈণীয়েকলৈহে চিন্তা এইটো কিন্তু তই ভাল চিন্তা কৰিলি বাইদেউ বিয়াৰ দিন ঠিক কৰিবলৈ যোৱাও হ'ব আৰু লগতে ৰিং চেৰেমনি কৰাও হ'ব ৰিং চেৰিমনি কৰিবলৈ আকাশ যায় বা নাযায় কিয় নাযাব নহয় মানে কাইলৈ তাৰ কলেজ থাকিব যে আৰে প্ৰয়োজন হ'লে কলেজৰ পৰা ছুটি ল'ব সেইটো কি ডাঙৰ কথা এইবিলাক বাদ দিয়াচোন এই বিয়াৰ কথা কোৱা মানে ভিন্দ বিয়াখন কেনেকৈ পাতোঁ আলোচনা এটা কৰিম বুলি ভাবিছোঁ বহু বেছি দিনটো আমাৰ হাতত নাথাকিব ময়ো একো ভাবি পোৱা নাই ইমান কম দিনৰ ভিতৰতে বিয়াখন পতাটো জানো সম্ভৱ হ'ব সম্ভৱ কৰিব লাগিব বাইদেউ আমি আছো নহয় তই টেনশ্যন নল'বি
যেনেকৈ নহওক বিয়াৰ সকলো যা যোগাৰ হৈ যাব। অকল আমাৰ যোগাৰ হ'লেই নহ'ব নহয়, ছোৱালী ঘৰৰ মানুহে বা ইমান কম দিনৰ ভিতৰতে বিয়াখন পাতিবলৈ মান্তি হয়নে নহয়? তেওঁলোক ৰেডি আছে। মই ফোনতে এই বিষয়ে কথা পাতি প্ৰায় শেষেই কৰিলোঁ। মই এটা কথা ভাবিছোঁ বুজিছে অবিনাশ, কি কথা? বিয়াখন আমি মন্দিৰতে পাতোঁ নেকি? মন্দিৰত বিয়া? কিয়? নহয়, হাতত সময় নাই যেতিয়া সেইটো ডেটতে বিয়াখন অনুষ্ঠিতকৈ পাতি পিছত ঘৰলৈ মানুহ মাতি পাৰ্টি এটা দি দিম আৰু। বঢ়িয়া আইডিয়া ভিন্দু, সেইটোকে কৰক। মই তেওঁলোকৰ লগত কথাটো আলোচনা কৰি অতি সোনকালে আপোনাক জনাই আছোঁ। দাদা, তই মাক লৈ ঘৰলৈ যা, মই ইয়াতে আছোঁ। আমাক যাবলৈ কৈছ যে, দেউতাৰ ঘৰলৈ যাবলৈ নিদিয়ে নেকি? নাই মা, দেউতা থাকিব লাগিব। কি? মা, টেষ্টৰ ৰিপৰ্টবোৰ পালেহে ডাক্তৰে দেউতাৰ কি হৈছে জনাব পাৰিব। একো হোৱা নাই দেউতাৰৰ। ডাক্তৰে এনেই এইবিলাক টেষ্ট কৰিবলৈ কয়। হঠাৎ চৰচৰণি খাই মানুহটো দুৰ্বল হৈ পৰিছে। ঘৰলৈ গৈ ৰেষ্ট কৰিলে সকলো ঠিক হৈ যাব। ব'ল, দেউতাৰ ঘৰলৈ লৈ যাওঁ। নহয় মা, দেউতা এতিয়া ঘৰ যাব পৰা অৱস্থা হোৱা নাই। তুমি দেখিছাই দেখোন কিমান দুৰ্বল হৈছে দেউতা। তাৰমানে ডক্তৰে দেউতাৰক হস্পিটেলত থাকিবলৈ কৈছে? ৰিপৰ্টটো পালেহে সকলো গম পোৱা যাব। সেইকাৰণে কৈছোঁ মই ইয়াতে আছোঁ। দাদা আৰু তুমি ঘৰলৈ যোৱা। ডক্তৰ আহিবলৈ এতিয়া বহুত সময় আছে। তন্ময় ঠিকেই কৈছে। ব'লা আমি এটা ঘৰলৈ যাওঁ, পাছত আকৌ আহিম। তই যাওঁ যদি যা, মই দেউতাৰক হস্পিটেলত এৰি ঘৰলৈ নাযাওঁ। মই দেউতাৰক একেবাৰে লৈহে ঘৰলৈ যাম। কিন্তু মা, নাযাওঁ বুলি কৈছোঁ নহয়, আৰু কথা কৈ নাথাকিবি। হ'ব দে দাদা, মাৰ যদি যাব মন নাই থাকক। তই এপাক ঘৰৰ পৰা আগৈ। ঘৰত অকলে বৌ আছে নহয়, টেনশ্যন লৈ থাকিব। ঠিক আছে, মই এপাক আহোঁগৈ তেনেহ'লে। কিবা অসুবিধা হ'লে মোলৈ ফোন এটা কৰিবি। হ'ব। দেউতাক আছে হস্পিটেলত, তাৰ আকৌ ঘৈণীয়েকলৈহে চিন্তা। মা প্লিজ, যেতিয়াই তেতিয়াই যি টি কথা কৈ নাথাকিবাচোন। দুবুৰীজনী বৰ বেয়াকৈ প্ৰব্লেমত পৰিছে। তাই যদি সঁচাকৈ মনত ভাবি আছে তাইৰ জীৱনত ঘটি থকা ঘটনাবোৰ তাইৰ মাক দেউতাকে মনত আঘাত পাই তাইক হাও দিয়াৰ দৰে হৈছে, তেন্তে বৰ বেয়া কথা হ'ব। এই প্ৰব্লেমটো কিবা এটা কৰি ছল্ভ কৰিব পৰা হ'লে দুবুৰী মাকৰ লগতে কথাবোৰ খোলা খুলিকৈ পাতি পেলাওঁ নেকি? মাকহঁতে ক্ষমা কৰি দিলে তাইৰ মনটো অকণমান ভাল লাগিব। মানুহৰ মনটোহে আচল। মনত চলি থকা কথাবোৰে মানুহৰ জীৱনত প্ৰভাৱ পেলায়। তাইৰো নিশ্চয় তেনেকুৱাই হৈছিল। একেবাৰে সিহঁতৰ ঘৰলৈ গৈ দুবুৰীৰ লগত কথাবোৰ পাতিব লাগিব। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে